এই মুহূৰ্তত লাহৰীঘাটত কেনেধৰণে স্বাস্থ্য বিভাগ চলিছে, চিকিৎসালয়সমূহত কেনেধৰণৰ ব্যৱস্থাৱলী আছে, সকলো ধৰণৰ সা সুবিধা পাইছেনে নাই, প্ৰতিশ্ৰুতি কিমান দূৰ পূৰণ হৈছে সেই সন্দৰ্ভত আমি জানিবৰ বাবে সতীৰ্থ সাংবাদিক প্ৰতাপ ডেকা আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ। ৰাজ্যখনত ইখনৰ পাছত সিখনকৈ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় স্থাপন হৈয়ে আছে, কিন্তু এই চিকিৎসা মহাবিদ্যালয় থাকিব পৰা থাকিবলগীয়া যি সুবিধা, ডক্তৰ, ঔষধ পাতি, সা সৰঞ্জাম সেয়া চৰকাৰ দিবলৈ সক্ষম হৈছেনে? আহক জানো আমি লাহৰীঘাটৰ এই মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়খনত ইয়ালৈ অহা এইসকল ব্যক্তিৰ পৰা। ভিতৰুৱা অঞ্চল, এই অঞ্চলৰ বিভিন্ন স্থানৰ পৰা এই যিখন চিকিৎসালয় মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়, এইখন এখন ইয়াৰ লেখত ল'বলগীয়া চিকিৎসালয়। ইয়াতে প্ৰতিদিনে 100 পৰা 200 ৰোগী ইয়ালৈ আহে, কিন্তু ইয়াত থাকিবলগীয়া যিবিলাক পৰ্যাপ্ত সা সুবিধা আছেনে বাৰু? আছে, হ'লেও বহুত কম আছে। হয়, আমাৰ যিখিনি মানে আমাৰ চকুৰ আগত আপোনাৰ ডেইলি 20ৰ পৰা 30জনীমান ডেলিভাৰী কেছ আহে, সিহঁতৰ মানে লগে লগে ৰেফাৰ হৈ যায়। কাৰণ ৰেফাৰ হ'লে সিহঁতৰ দুখীয়া মানুহ অলপ দিগদাৰ হয়। এতিয়া আমাৰ এজন গাইনিক ডক্টৰৰ প্ৰয়োজন। ইয়াত বিশেষজ্ঞ নাই। ইয়াত অপাৰেশ্যন ৰুম আছে, কিন্তু আৰু আমাৰ কিবা এটা হ'লে আমাৰ এক্সৰে বা আল্ট্ৰাচাউণ্ড কৰিবলৈ দূৰত যাব লাগে। গতিকে আমাৰ এক্সৰে আৰু আল্ট্ৰাচাউণ্ড হ'লে আমি বেছি ভাল পাওঁ। বাকী আৰু ডক্টৰো চাগে ইয়াত পৰ্যাপ্ত নাই। ডক্টৰ পৰ্যাপ্ত বহুত কমেই, যিখিনি থাকিব লাগে সেইখিনি নাই। আপুনি কি ক'ব যে যিহেতু আপোনালোকে ইয়ালৈ চিকিৎসা কৰিবলৈ আহে, ইয়াত দেখিছোঁ আমি প্ৰতিদিনে 100 পৰা 150 পৰা 200 ৰোগী আহে। ইয়াত অ' টি পি থাকিব লাগে, ইয়াত এক্সৰে ৰুম আছে, আল্ট্ৰাচাউণ্ডৰ ৰুম আছে, কিন্তু এই ৰুম আছে ঠিকেই, ৰুম আছে, এনে বেকাৰ পৰি আছে, কিন্তু কামত নাই ৰুম। মেচিন টেচিন নাই, খালি ৰুম কেইটা বনাই থৈ দিছে। আৰু ডক্টৰ বিলাকো আমি দেখিছোঁ ইয়াত যি পাৰ্মানেণ্টলি ডক্টৰ থাকিব, ডক্টৰ নাই, বিভিন্ন জেগাৰ পৰা অনা হৈছে। হয় আনিছে, আৰু হস্পিটেল আমাৰ ৰুমো নাই, বাহিৰত থাকিব লাগে ডক্টৰ। সেইটো কটা নাই, দুজিও আহে আকৌ সিহঁতে গুচি যায় জেগাৰ কাৰণে, ৰুমৰ কাৰণে। ঔষধ পাতিবিলাক পৰ্যাপ্ত পায়নে? ঔষধ বিলাক পাই, হ'লেও কম, বহুত কম। যিমান পাবলৈ তেনেকুৱা নাপায়। নাপায়, চব কিনিব লাগে। আৰু ইয়াত চকু ডক্টৰ আছে, দাঁতৰ ডক্টৰ আছেনে? আছে। চকু ডক্টৰ মানে যিজন চুপাৰিনটেণ্ডেণ্ট তেওঁ চলাই থাকে নেকি? নাই, বেলেগ আৰু এজন আছে। ডেণ্টেল ডক্টৰ আছে। বাকী প্ৰসূতি বিভাগটো নাই, আছে যদিও মানে কামত নাই। কামত। ইতিমধ্যে আমি হস্পিটেলখনৰ বিষয়ে বিভিন্ন জনৰ পৰা বিভিন্ন মতামত গ্ৰহণ কৰিছোঁ। ইয়াত থাকিবলগীয়া পৰ্যাপ্ত যি সা সুবিধা, সেই সা সুবিধাখন